ছাত্ৰ ছাত্ৰীসকল বাবুল টিচিং ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ এক্সাৰচাইজ 2.2 আলোচনা কৰিম। এক্সাৰচাইজ 2.2 কুৱেশ্যন নম্বৰ 1ত দিয়া সমূহ কুৱেশ্যনৰ সমাধান আমি উলিয়াম, হয়নে? ইয়াত কেইটা 6টা কুৱেশ্যন দিয়া আছে। ফাৰ্ষ্ট কুৱেশ্যনটোত কি বুলি দিয়া আছে যে তলৰ দিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু হকবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো আমি লিখি ল'ম। ফাৰ্ষ্ট কুৱেশ্যনত দিয়া আছে, হয়নে? কি বুলি দিয়া আছে, এক্স স্কুৱেৰ মাইনাছ 2x মাইনাছ 8, হয়নে? সমাধান। ধৰা হ'ল p of x equal x square minus 2x minus 8, এইটো আমি ধৰি ল'লোঁ। অ'কে, গতিকে আমি কি বুলি লিখিব পাৰোঁ ইয়াত, p of x কি, x স্কোৱাৰ মধ্যপদটো আমি বিভাজন কৰিব লাগিব, হয়নে? গতিকে আমি লিখিম 2x minus 8, ইয়াত লিখিম আমি x স্কোৱাৰ মাইনাছ 4 minus 2 into x minus 8, হয়নে? তেতিয়া আমাৰ কি হ'ব, x স্কোৱাৰ ইয়াত চোৱা 4 into x মানে কিমান, মাইনাছ 4x, ইয়াত মাইনাছ চিন আছিলেই, মাইনাছে মাইনাছে প্লাছ 2 into x মানে 2x মাইনাছ 8। গতিকে আমি এতিয়া উৎপাদক বিশ্লেষণ কৰিব লাগিব। x into x মানে x স্কোৱাৰ মাইনাছ 4x, x into 4 মানে 4x প্লাছ, ইয়াত আমি 2 এটা কমন ল'লোঁ, x 2 into x মানে 2x মাইনাছ, হয়নে, কি 4, হয়নে? 2 4 গুণ 8। গতিকে আমি ইয়াত চাওঁ x minus 4 আছে, গতিকে এটা x minus 4 কমন ল'লোঁ, আৰু বাহিৰত কি আছে, x plus 2, হয়নে? x plus 2। গতিকে আমি এটা পালোঁ। এতিয়া আমি উলিয়াব লাগিব এক্সৰ শূন্য, হয়নে? গতিকে p of x ইকুৱেল দেই, x ইকুৱেল কি আছিলে, x স্কোৱাৰ মাইনাছ 2x মাইনাছ 8ৰ মান 0 হ'ব যদিহে কি হ'ব লাগিব, 0 হ'ব যদিহে x মাইনাছ 4 ইকুৱেল 0, বা আমাৰ কি আছিলে x প্লাছ 2 না, x প্লাছ 2 ইকুৱেল 0। তেনেহ'লে আমি কি লিখিম, ইয়াত মাইনাছ আছিলে, এইফালে লৈ গ'লে প্লাছ হৈ যাব 4, আৰু ইয়াত প্লাছ আছিলে, এইফালে লৈ গ'লে মাইনাছ 2, হয়নে? গতিকে p of xৰ শূন্য দুটা হ'ল কি আছিলে, 4 আৰু -2,
হয়নে আকৌ আমি লিখিম ইয়াত কি আছিলে x স্কোয়াৰৰ সহগ কিমান আছিলে 1 xৰ সহগ -2 ধ্ৰুৱক কিমান -8 আলফা কিমান সেইটো হৈছে আলফা 4 আৰু বিটাৰ ভ্যালু -2 এতিয়া p of x ৰ শূন্য দুটাৰ সমষ্টি সমান কি x ৰ সহগ আৰু x স্কোয়াৰৰ সহগ তেনেহলে আমি শূন্য দুটাৰ সমষ্টি কি আছিলে আলফা প্লাস বিটা x স্কোয়াৰৰ সহগ মানে কিমান -x -xৰ ভ্যালু x ৰ 1 -2 হে -2 এফালে x স্কোয়াৰৰ সহগ 1 তেনেহলে আলফা ভ্যালু কিমান আছিলে 4 প্লাস বিটা -2 এফালে মাইনাসে প্লাস 2/1 হল 4/2 গলে 2 আৰু 2 একক 2ক একেৰে হৰণ কৰিলে কিমান পাম আমি 2 গতিকে এইটো আমি পালো হয়নে এইটো আমি পালো আৰু এটা আমি উলিয়াব লাগিব আকৌ p of x ৰ শূন্য দুটাৰ ঘনফল ইয়াত ধ্ৰুৱক আৰু x স্কোয়াৰৰ সহগ শূন্য দুটাৰ ঘনফল কিমান আছিলে আলফা ইনটু বিটা ইকুৱেল ধ্ৰুৱক কিমান আছিলে -8 ডিভাইডেড বাই x স্কোয়াৰ 1 আলফা কিমান 4 আৰু বিটা কিমান আছিলে -2 ইকুৱেল -8/1 4 2 গুণ 8 এইফালে -8/1 একে 8 হৰণ কৰিলে কিমান পাম 8 এইফালে -8
গতিকে হয় আমি বথ সাইড ইকুৱেল পালোঁ, গতিকে ইয়াতে আমি লিখি দিম সত্যাপন কৰা হ'ল। এতিয়া কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 দিয়া আছে ফ'ৰ এছ স্কোৱাৰ মাইনাছ 4s প্লাছ 1 হয়নে? সমাধান ধৰা হ'ল p of x ইকুৱেল সৰি ইয়াত s আছে, s ধৰি লওঁ আমি। অ'কে, p of s ইকুৱেল 4s স্কুৱেৰ মাইনাছ 4s প্লাছ 1। এতেকে p of s ইকুৱেল 4s স্কুৱেৰ মাইনাছ 4s প্লাছ 1 4s প্লাছ 1 মধ্যপদ বিভাজন কৰি বুলি ইয়াত লিখি দিব লাগিব। অ'কে, ফ'ৰ এছ স্কুৱাৰ মাইনাছ 2 ইনটু এছ মানে 2s মাইনাছ 2 ইনটু এছ মানে 2s প্লাছ 1। এতিয়া আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। তাৰপিছত ইয়াত 4 আছে, গতিকে আমি 2 এটা কমন ল'লোঁ, 2s এটা কমন ল'ম। ইয়াত 4s আছে যেতিয়া, যিহেতু 2s ইনটু 2s মাইনাছ 1 2s এইটো মাইনাছ হ'লে ইয়াত মাইনাছ 1 এটা আহিব লাগিব। ইয়াত 2s মাইনাছ 1, ইয়াতো 2s মাইনাছ 1, গতিকে আমি 2s মাইনাছ 1 এটা লৈ ল'ম আৰু 2s আৰু মাইনাছ 1, গতিকে ইয়াতো আমি 2s মাইনাছ 1 লিখি ল'ম। এতিয়া আমি লিখিব লাগিব গতিকে শূন্য হ'ব যেতিয়া কি আছিলে 2s মাইনাছ 1 ইকুৱেল 0 বা 2s মাইনাছ 1 ইকুৱেল 0 হ'ব, হয়নে? মাইনাছ 1 আছিলে, এইফালে গ'লে 1 হৈ যাব আৰু ইয়াতো মাইনাছ 1 আছিলে, এইফালে গ'লে 1 হৈ যাব। এছৰ লগত 2টো পূৰণ হৈ আছে, গতিকে এইফালে ইকুৱেশ্যনৰ সিফালে লৈ গ'লে কি হ'ব? হৰণ। ইয়াতো কি হ'ব? এছৰ লগত 2টো পূৰণ হৈ আছিলে, এইফালে লৈ গ'লোঁ আমি
হৰণে গতিকে শূন্যটোত আমি কি পালোঁ হাফ হয়নে 1/2 1/2 ইয়াত x স্কোয়াৰৰ সৰি s এটো s দি s স্কোয়াৰৰ হহক কিমান 4 s স্কোয়াৰৰ হহক কিমান 4 s ৰ হহক কিমান 4 -4 আৰু ধ্ৰুৱক কিমান 1 আলফা কিমান আমাৰ শূন্য এটা ধৰিম আলফা আৰু বিটাকো আমি আমাৰ শূন্য এটা ধৰিম বিটা ওকে ইয়াত আমি এতিয়া P of S ৰ শূন্য দুটাৰ সমষ্টি কিমান সমষ্টি সমান সৰি S ৰ হহক আৰু এটা s স্কোয়াৰৰ হহক ইয়াৰ শূন্য দুটাৰ সমষ্টি কি আছিল আলফা প্লাস বিটা আৰু s ৰ মাইনা আমি s ৰ হহক কি আছিল আমাৰ s ৰ হহক -4 লিখিছিলোঁ মাইনাস বাহিৰত আছিল -4 ভিতৰত আছে আৰু s স্কোয়াৰৰ হহক আছিল 4 আলফা 1/2 বিটা 1/2 মাইনাস কি হল +4 হল +4 হল গতিকে এনে আমি ক্রস মাল্টিপ্লিকেশন করলে 2 গুণে 2 2 গুণে 2 2/2 প্লাস 2/2 2 1 গুণে 2 2 গুণে 2 আৰু 1 প্লাস 4/4 গতিকে আমি ইয়াত কিমান পাম 2 2 4 2 2 4 4/4 সমান 4/4 2 ক্যান্সেল আউট করে দিলে আমি কিমান পাম 1 ইকুয়াল 1 এটো এটা আমি উলিয়ালো শূন্য দুটাৰ সম্পৰ্কৰ হৰ সম্পৰ্ক আমি উলিয়ালো প্ৰথমতে আৰু এটা আমি উলিয়াব লাগিব আকৌ S ৰ ঘূৰ্ণফল সমান ধ্ৰুৱক
ধ্ৰুৱক বাই ডিভাইডেড বাই এছ স্কোৱাৰৰ সহগ আলফা ইনটু বিটা সমান ধ্ৰুৱক আমাৰ কিমান আছিলে 1 আছিলে আৰু এক্স স্কোৱাৰৰ সহগ আমাৰ কিমান আছিলে 4 আলফা 1/2 1/2 1/4 হয়নে ইকুৱেল আমি এতিয়া উপরে পূরণ তলে তলে পূরণ করে দিম এবার 2 গুণ 4 1 গুণ 1 দেখে দুইটাতো সমান পালো আমি সম্পর্কটো সমান পালো না গতিকে ইয়াৰ সত্যাপন কৰা হল বুলি লিখি দিয়া সত্যাপন কৰা হল এতিয়া কোৱেশ্চন নম্বৰ 3 দিয়া আছে 6x square minus 3 minus x 7x সমাধান আমি ধৰি লম আকৌ ধৰা হল x সমান -3 minus 7x এটা কি p of x ইয়াত কিমান এটা 7x 7 ৰ লগত কি আছে x লগটো আছে হয়নে আৰু 3 লগত একো লগ নাই বা ৰাখি নাই গতিকে আমি এটা পাছলৈ লৈ যাম এটা আগলৈ আনিম -3 হয়নে এতিয়া আমি মধ্যপদ বিভাজন কৰিম ইয়াত তোমালোকে লিখি দিবা মধ্যপদ বিভাজন কৰি বিভাজন কৰি কিমান হল sorry to minus 3 9 into x মানে 9x minus এটা মাইনাসে প্লাস 2 into x মানে 2x minus 3 আহিলে এতিয়া উৎপাদক বিশ্লেষণ কৰিব লাগিব ইয়াত 6 আছে ইয়াত 9 আছে গতিকে আমি 3 এটা কমন পাম 3x এটা 3x লগত 2x পূৰণ কৰিলে আমি 6x স্কয়াৰ পাম আৰু 3x ৰ লগত 3 এটা আমি পূৰণ কৰিলে 9x পাম 3x into 3 মানে 3 গুণ 9x আহিব 1 এটা আমি কমন আহিব 1 ৰ লগত 2x পূৰণ কৰিলে আমি 2x পাম আৰু 1 ৰ লগত 3 পূৰণ কৰিলে আমি 3 পাম হয়নে গতিকে ইয়াৰ পৰা 2x - 3 ইয়াতো 2x - 3 আছে যিকোনো এটা আমি লম
আৰু এটা এইটো 3x প্লাছ 1 ইয়াত আমি লিখিম গতিকে xৰ p of xৰ নহয় সৰি এইটো p of x equal 6x square minus 3 minus 7x ৰ মান শূন্য হ'ব যেতিয়া কি 2x minus 3 equal 0 বা 3x plus 1 equal 0 minus 3 আছে লেভেলে গ'লে 3 এফালে এইটো 1 to plus আছে লেভেলে গ'লে minus 1 এটা 2 to 3 x ৰ লগত পূৰণ হৈ আছে এফালে গ'লে হৰণ আৰু x ৰ লগত 3 to পূৰণ হৈ আছে এফালে গ'লে গতিকে p of x ৰ শূন্য দুটা হল 3/2 আৰু এটা -1/3 হয়নে এতিয়া আমি শূন্য দুটা পালো নহয় গতিকে আমি এতিয়া লিখিম ইয়াত x স্কোয়াৰৰ হহক কিমান x স্কোয়াৰৰ হহক 6 আছিলে আৰু 7ৰ হহক -7 আৰু ধ্ৰুৱক -3 হয়নে গতিকে মই ইয়াত লিখিম x স্কোয়াৰৰ হহক 6 আছিলে আৰু x ৰ হহক -7 ধ্ৰুৱক কিমান -3 আৰু শূন্য দুটাক আমি আলফা আৰু বিটা বুলি ধৰি লম ওকে ইয়াতে মই লিখিছো আৰু আলফা 3/2 আৰু বিটাটো -1/3 এতিয়া আমি লিখিম এতিয়া p of x ৰ শূন্য দুটাৰ সমষ্টি সমান x ৰ হহক আৰু x স্কোয়াৰৰ হহক শূন্য দুটাৰ সমষ্টি আলফা প্লাস বিটা ইকুৱেল এইফালে মই কি লিখিছিলে x ৰ হহক কি আছিলে -3 ন -2 ন -3
7 আছিলে 7 minus 7 আছিলে আৰু x স্কোৱাৰৰ হওক 6 আছিলে আলফা আছিলে 3/2 বিটা আছিলে -1/3 minus a plus 7/6 এতিয়া আমি এইটো বাহুপালৰটো ক্ৰস মাল্টিপ্লিকেশ্যন কৰিম 3 3 গুণ 9 2 গুণে 2 আৰু তলৰটো 2 3 গুণ 6 এইফালে 7/6 9 পৰা 2 গলে 7 থাকিলে 6 এটা এটা হল এনে বাহুপাল হৌপাল একেই হল আৰু এটা আমি লিখিম আকৌ p of x or শূন্য দুটাৰ ঘূৰ্ণফল সমান ধ্ৰুৱক divided by x স্কোৱাৰৰ সহগ আলফা পূৰণ বিটা সমান ধ্ৰুৱক কিমান আছিলে আমাৰ -3 আছিলে আৰু আমাৰ ইয়াত ধ্ৰুৱক কিমান লিখিছিলোঁ আমি -3 আলফা 3/2 বিটা -1/3 আৰু x স্কোৱাৰৰ হওক 6 ইয়াত আমি লিখিম x স্কোৱাৰৰ হকত 6 আলফা 3/2 আৰু বিটা -1/3 ইকুৱেল -3/6 এতিয়া আমি উপৰে উপৰে পূৰণ কৰিম তলে তলে পূৰণ 6 -3 ইকুৱেল 6 গতিকে দুইটাই বাহুপাল সোঁপাল একে পালো আমি গতিকে ইয়াৰ সত্যাপন কৰা হল বুলি লিখি দিয়া সত্যাপন কৰা এতিয়া নাম্বাৰ 4 নাম্বাৰ 4ত কি দিয়া আছে 4u স্কোয়ার মাইনাস প্লাস 8u সমাধান ধৰা হল p of u u দি আছে p of u ধৰি লওঁ আমি 4u স্কোয়ার প্লাস 8u এটাকে p of u ইকুয়াল 4u স্কোয়ার প্লাস 8u তেনেহলে আমি ডাইরেক্ট কৰিম আৰু এইটো ওকে 4u টোৰ লগত যদি আমি u এটা পূৰণ কৰি দিওঁ 4u ইনটু মানে u স্কয়ার 4u স্কয়ার পাম আমি আৰু 4 লগত 2 এটা আমি পূৰণ কৰিলে আমি কি পাম 8u পাম গতিকে ইয়াত আমি ডাইরেক্ট লিখিম আৰু গতিকে p of u ইকুয়াল
4u স্কোয়ার প্লাস 8uর মান হব যেতিয়া 4u = 0 ইয়াৰ অকল 4u পাইছোঁ 4uৰ পাছত একো পোৱা নাই আৰু আমি ব্ৰেকেটৰ ভিতৰত পাইছোঁ কি u + 2 = 0 গতিকে u = 0 / 4 আৰু এইফালে কি পালোঁ u = -2 গতিকে u = ইয়াত কি হ'ল 0 হ'ল আৰু এইফালে u = -2 থাকিলে হয়নে এইটো তোমালোকে এবাৰ নিলিখিলে বা ইয়াত লিখা হ'ল ইয়াত নিলিখিলে একো নহয় দেই এইটো নিলিখিলে একো নহয় এইফালে লিখিলোঁ নহয় ইয়াত লিখিম গতিকে p of u শূন্য দুটা হল কি 0, -2 হয় নহয় আমি লিখিম ইয়াত আমি কি পাইছিলোঁ u স্কোয়াৰৰ হহক আৰু uৰ হহক আৰু ধ্ৰুৱক আমাৰ ইয়াত আমাৰ ধ্ৰুৱক কি হ'ব ধ্ৰুৱক পদটো নাই গতিকে শূন্য বুলি আমি ধৰি ল'ম ওকে লিখিম u স্কোয়াৰৰ হহক কিমান 4 uৰ হহক 8 আৰু ধ্ৰুৱক সমান আমি 0 লিখিম একোৱেই নাই তাৰপিছত ইয়াত মই আলফাটো লিখি দিছোঁ আলফা আমাৰ শূন্য এটাৰ পৰা ধৰিছোঁ আলফা 0টো আছিলে 0টো ধৰি ল'লোঁ আৰু বিটা -টো আছিলে -টো লিখি দিছোঁ এতিয়া p of u শূন্য দুটাৰ সমষ্টি সমান মাইনাছ ইউ দেই ইউৰ হহক আৰু এটা দলটো আমি লিখিম ইউ স্কোয়াৰৰ হহক গতিকে আমি লিখিম আলফা প্লাস বিটা শূন্য দুটাৰ সমষ্টি আৰু মাইনাছ ইউৰ হওক কিমান 8 আৰু ইউ স্কোয়াৰৰ হওক কিমান 4 ইয়াৰ আমি আলফাৰ মান কিমান 0 প্লাস -2 বিটা এইফালে -8 /4 এইফালে -2 এইফালে -8ক 4ৰে ডিভাইড কৰিলে -2 গতিকে সোঁফাল আৰু বাওঁফাল সমান হয়নে আৰু এটা আমি কৰি চাওঁ আকৌ ঘনফলটো উলিয়াই চাওঁ আকৌ p of u
দুটাৰ সমান মাইনাছ সেইটো ধ্ৰুৱ আছিলে ন ধ্ৰুৱক আৰু ইউ স্কোৱাৰৰ সহগ ধ্ৰুৱক মানে কিমান আছিলে আমাৰ 0 আৰু ইউ স্কোৱাৰৰ সহগটো আছিলে আমাৰ কিমান 4 আলফা ইনটু বিটা আলফা মানে কিমান 0 এইফালে -2 এইফালে 0 4 ডিভাইড কৰিলে 0 হৰণ কৰিলে 0 হৈ যায় গতিকে 0 -2 পূৰণ কৰিলে 0 গতিকে দুটাই 0 হৈ যায় হয়নে দুটাই 0 হয়নে নহয় দুটাই 0 হৈ যায় গতিকে আমি কি লিখিম ইয়াৰ সত্যাপন কৰা হল সত্যাপন কৰা হল ওকে ইয়াত তুমি এনেকৈ লিখিব পাৰা বোলে এতেকে শূন্যৰ দুটাৰ গুণফল সমান ধ্ৰুৱক ডিভাইডেড বাই ইউ স্কোৱাৰৰ সহগ বুলি লিখিব পাৰা ওকে লাষ্টত